খুব ভাল লাগিছে আচলতে সৃষ্টিৰ কলাভূমি পাহাৰী আৰু পাহাৰীক মই বহুত বছৰ আগৰ পৰা জানো এগৰাকী কষ্ট কৰিব পৰা খুব ভাল মানে নৃত্যশিল্পী আৰু বহুত দিনৰ পৰা কৈ আছিলে এতিয়া সেই সপোন এটা আছিল সেই সপোনটো পাহাৰীৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু তাত আমি সকলোৱে শুভকামনা যাচিছোঁ আৰু মোৰ ফালৰ পৰা বহুত আশীৰ্বাদ পাহাৰীলৈ থাকিলে খুব পাহাৰী মানে ছোৱালীজনী এনেকুৱা মোৰ লগত বহুত ঠাইলৈ আমি প্ৰগ্ৰেম কৰিবলৈ লৈ গৈছোঁ বহুত বছৰ আগৰ পৰা আৰু সদায় হাঁহিমুখীয়া সদায় ধুনীয়াকৈ মাতবোল কৰিব পৰা খুব সুন্দৰ এটা মানে তেখেতৰ মানে কথা বতৰা খুব ভাল লগা আৰু এতিয়া মানে সপোনটো যে পাহাৰীৰ আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে সেইটো খুব ভাল লাগিছে আৰু আমি জানোৱেই আজিকালি অভিভাৱকসকলো আমাৰ সকলোৱে আমাৰ সাংস্কৃতিক দিশটোৰ প্ৰতি যথেষ্ট আগ্ৰহী আমাৰ বিহু বিশেষকৈ বিহুৰ ক্ষেত্ৰতো আগতে যেতিয়া আমি নাচিবলৈ আহিছিলোঁ তেতিয়া আমি ইমানখিনি সুবিধা পোৱা নাছিলোঁ কিন্তু এতিয়া অভিভাৱকসকল ইমানেই আগ্ৰহী যে তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক শিকোৱাৰ কাৰণে যথেষ্ট আগ্ৰহ সেইকাৰণে আজি এইখন যিখন আজি সৃষ্টি কলাভূমি এই বতাহখুলিত আৰম্ভ কৰিছে পাহাৰীয়ে মই ভাবিছোঁ যে ইয়াতে ওচৰে পাঁজৰে সকলো উপকৃত হ'ব আৰু সেইখিনি কামনা কৰিম আৰু পাহাৰীলৈ অন্তৰৰ পৰা বহুত আশীৰ্বাদ জনালোঁ আৰু সকলো আহিব ইয়ালৈ শিকিবলৈ খুব সুন্দৰভাৱে পাহাৰীয়ে শিকাব সেইখিনি তাইৰ যোগ্যতা আছে দেখিছোঁ সকলোলৈ বহুত শুভেচ্ছা থাকিল এটা বহুদিনীয়া সপোন বহুদিনীয়া হেঁপাহ মনৰ আশা আজি সেয়া পূৰণ হ'বলৈ গৈ আছে সৃষ্টিৰ কলাভূমি নামৰ এখনি বিহু নাচৰ প্ৰশিক্ষণ কেন্দ্ৰ মোৰ সপোন আজি উন্মোচিত হ'বলৈ গৈ আছে এই প্ৰশিক্ষণ কেন্দ্ৰভাগি গণেশ পাঞ্জাবাৰী বতাহগুলিৰ এই গণেশ মন্দিৰ প্ৰাংগণত আৰু আজিৰ এই অনুষ্ঠান শুভাৰম্ভ কৰিব জনপ্ৰিয় আমাৰ বিহু ৰাণী বিহু সম্ৰাজ্ঞী মাধুৰীমা চৌধুৰী বাইদেউ আমাৰ ৰঞ্জিত ককাইদেউ আছে ৰঞ্জিত গগৈ ডাঙৰীয়া তাৰ লগতে বিহু সম্ৰাজ্ঞী পূৰবী গগৈ নীলাক্ষী বৰগোহাঁই সংগীতা কাকতিকে প্ৰমুখ কৰি আমাৰ কৰবী বাইদেউ সকলো বহুখিনি বিহু সম্ৰাজ্ঞী আজি ইয়াতে উপস্থিত আছে লগতে আছে দীপজ্যোতি হাজৰিকা সাংস্কৃতিক মঞ্চ অসমৰ আমাৰ লগত উপস্থিত আছে আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ডক্টৰ সমৰ গগৈ ছাৰ তেওঁলোকৰ উৎসাহ উদ্গনিৰ বাবে আজি এই অনুষ্ঠানভাগি আচলতে সাফল্যমণ্ডিত হৈছে হয় পাহাৰী বৰুৱাৰ নেতৃত্বত তত্বাৱধানত সৃষ্টি কলাভূমি নামটো সৃষ্টিৰ কলাভূমি নামৰ এখন আজি নাচৰ পাঠ্যক্ৰম বা পঢ়াশালী উদ্বোধন হ'ব আচলতে চক আগতে বিহু মাৰিছিল গছৰ তলত তো এতিয়া সেই দিন নাই সেই পৰিৱেশো নাই সেই গছো নাই সেই নদীও নোহোৱা হৈছে হয়তো সেই গছৰ তলো নহয় গতিকে আনুষ্ঠানিকভাৱে বিহু শিকিব লাগিব আগতে বিহুৰ যি ধৰণে গছৰ তলৰ পৰা আহিছিল এতিয়া সেইটো নহয় গতিকে বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হৈছে বিহু পাৰফৰ্মিং আৰ্ট হৈছে বিহু পাঠ্যক্ৰম হিচাপে হায়াৰ ছেকেণ্ডেৰীত হৈছে গতিকে মই ভাবোঁ এইটো আটাইতকৈ এটা কাৰিকৰীভাৱে আটাইতকৈ ডাঙৰ বিষয় যি বিহুটোক আমি স্কুল হিচাপে শিকাব লাগিব গতিকে এই স্কুল হিচাপে যদি শিকোৱা নহ'লহেঁতেন আমি আজি 12,000 মানুহক একেলগে বিহু শিকাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিব নোৱাৰিলোহেঁতেন বহুতো ক্ৰিটিক্সে বা সমালোচকে বা অৰ্থডক্স গোড়ামী সমালোচকে সমালোচনা কৰিব খোজে যে ৱৰ্কশ্বপেই হওক বা স্কুল হওক কি শিকায় এজনে গগৈ উপাধিধাৰী এজন ব্যক্তিয়ে কটু মন্তব্যও কৰিছে বিহু ৱৰ্কশ্বপত কি বাপেকৰ মূৰটো শিকায় কিন্তু সেইজন হয়তো হীনমন্যতাত ভোগে কাৰণ তেখেতৰ সেই দিন নাই এতিয়া বিহু গৈ গ্ল'বেলি আজি পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বিহু বিখ্যাত গতিকে মই ভাবোঁ এনেকুৱা অনুষ্ঠান খুব দৰকাৰ পাহাৰী এগৰাকী নিজেও সম্ৰাজ্ঞী আৰু এই সম্ৰাজ্ঞিতা অৰ্জন কৰিবলৈ হ'লে কেনেধৰণে ষ্টুডেণ্টসকলক শিকাব লাগিব হয়তো তাই খুব ধুনীয়াকৈ সেই কিতাপটো শিকাব পাৰিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত